আমাৰ প্ৰায় 100 বিঘা মাকৈ খেতি আছে আৰু 60ৰ পৰা 70 বিঘামান সৰিয়হৰ খেতি আৰু 150 বিঘামান মগুমাহ আৰু মাটিমাহৰ খেতি আছে। এইটো চান্দা গাঁৱৰ মুগালমাৰ ওচৰৰ চান্দা গাঁৱৰ চৰণীয়া পথাৰ। আমাৰ যিখিনি ভূমি আছে সেইখিনি ভূমি আমাৰ ৰাজহুৱাভাৱে মানে আবণ্টন কৰি আছোঁ। এইখিনি মাটি আমি ৰাইজৰ পৰা লৈ আমি প্ৰায় 7-8 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কৃষি কাৰ্য কৰি আছোঁ। লাভালাভ আছে, লাভালাভ নোহোৱা নহয়, কিন্তু শ্ৰম দিব লাগিব। আমি বৰ্তমানলৈ নিৰ্ভৰশীল হৈ আছোঁ আৰু কৃষি কাৰ্যত। এইখিনিতে মই জনাই থওঁ যে আমাৰ যিকেইজন খেতিয়ক আছে গোটেইকেইজনে শিক্ষিত নিবনুৱা হয়, গতিকে চাকৰিৰ পিছত নদৌৰি কৃষি কাৰ্যত নিৰৱচ্ছিন্নভাৱে সহযোগিতা কৰি আছে। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি যে আমাৰ এটা প্ৰবাদ আছে যে আমাৰ বাহিৰা শ্ৰমিক নোহোৱাকৈ আমাৰ খিলঞ্জীয়া মানুহে আগবাঢ়িব নোৱাৰে, কিন্তু সেইটো আমি বাস্তৱত দেখাই দি আছোঁ যে আমাৰ যিখিনি কৃষি কাৰ্য কৰি আছোঁ, যিখিনি খেতি কৰি আছোঁ, আমাৰ এজনো বাহিৰা মানুহ বা মিয়াৰ শ্ৰমিক লোৱা নাই, আমি সম্পূৰ্ণ খিলঞ্জীয়া শ্ৰমিকৰ দ্বাৰাই কৰি আছোঁ। অসম চৰকাৰৰ কৃষি বিভাগৰ মানে আমাক যি ধৰণে সহায় কৰিব লাগে আজিলৈকে আমি সহায় পোৱা নাই। মই আহ্বান জনাম যে অনাগত দিনত আমাক কৃষি বিভাগে অলপ সহযোগিতা কৰি আগুৱাই নিলে আমি নথৈ সুখী হ'ম।